হেল্ল' এভৰিৱান, আইনছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গুৱাহাটীৰ পৰা। ইয়াত গুৱাহাটীত আমাৰ হৈছে ইয়াত ছেকেণ্ড ডে আৰু এতিয়া আমি গৈ আছোঁ ডক্টৰৰ ওচৰত। আচলতে মই অকণমান ফুৰিবও আহিলোঁ আৰু তাৰ মাজতে এইটো আমাৰ বাবু দীপাংকৰ দা আৰু এইফালে এইটো আমি কেবখন লৈ আহিছোঁ। গাড়ীখন বোলো মানে দিগদাৰ হয় গাড়ীখন লৈ মেলি গৈ থাকিলে, সেইটো কাৰণে ইমান মানে মৰম বোলা বস্তুটো নাই, চবফালে লগাই মেলি মানে গাড়ীখন শেষ হৈ যায় মানে, সেইটো কাৰণে বোলো নাই হোটেলতে থ'লোঁ আৰু কেব এখন লৈ আহি আছোঁ। আচলতে মোৰ খুব বেক পেইন হৈ আছিলে, সেইকাৰণে এবাৰ ভাবিলোঁ গুৱাহাটী আহিছোঁ যেতিয়া দেখাই যাওঁ। আৰু যাক মই দেখাব গৈ আছোঁ তেখেত হ'ল ডক্টৰ পলাশ পাঠক ছাৰ। জালুকবাৰীতে তেখেত চাদিলাপুৰত বহে। তেওঁ নিজৰ চেম্বাৰ আছে, প্ৰগতি নিউৰ হাব। বহুত ভাল পালোঁ তেখেতৰ ওচৰলৈ গৈ মেলি। মই আচলতে বহুত বেছিভাগ নাৰীয়ে বেক পেইনত ভুগি আছে বা ভুগি থাকে, সেইকাৰণে ময়ো তাৰ মাজৰে এগৰাকী। তেখেত এজন আয়ুৰ্বেদিক চিকিৎসক আৰু বহুত বেছি ধুনীয়াকৈ তেখেতে কথাখিনি বুজাই দিলে। আৰু তাত যদি আপোনাৰ অলপ বেলেগো কিবা প্ৰব্লেম থাকে, শ্লিপ ডিছ বা তেনেকুৱা কিবা চাইটিকা নাৰ্ভৰ প্ৰব্লেম আৰু বহুতখিনি তাতে লিখা আছে। যিকোনো ট্ৰিটমেণ্ট আপুনি যদি অকণমান পুৰণা হয় সেইখিনি ট্ৰিটমেণ্টৰ কাৰণে তাতে আপোনালোকে লছ আছে তেওঁলোকৰ থাকি ল'ব পাৰে অকণমান কম খৰচত। একেবাৰে কম খৰচত কেনেকৈ মানে ট্ৰিটমেণ্টটো কৰিব পাৰি তেওঁলোকে সেইটো চিন্তা কৰে। আৰু এই ছাৰক মই চিনি পালোঁ এটা ইণ্টাৰভিউৰ জৰিয়তে। এটা নহয়, কেইবাটাও ইণ্টাৰভিউ তেওঁ বহুতকেইটা ইউটিউব চেনেলতো দিছে। তেনেকৈ মই তেখেতক চিনি পালোঁ, ফোন নম্বৰ ল'লোঁ, কথা পাতি পেলাই এপইণ্টমেণ্ট লৈ থৈ দিলোঁ আৰু আজিৰ ডেটতে মই আহিছোঁ ছাৰৰ ওচৰলৈ। আৰু এয়া ছাৰৰ ওচৰলৈ গৈ মেলি দিনটো আমাৰ তেনেকেই গ'ল। চাই থাককচোন ব্লগটো। এয়া আবেলি সময় হ'লহি, একেবাৰে সন্ধিয়া লগো হ'ল ডক্টৰৰ ওচৰৰ পৰা আহি পাই অকণমান দেৰি শুই মেলি ফ্ৰেছ হৈ এতিয়া ওলাই যাব লৈছোঁ অকণমান বালাজী মন্দিৰ এনেকৈ যাম আৰু ফুৰিবৰ কাৰণে। এইফালে অকণমান য'ত ত'ত যাম আৰু তাৰপাছতে এয়া আমাৰ হোটেলৰ ৰুমৰ পৰা গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচন একেবাৰে ওচৰতে কাষতে, একেবাৰে ওচৰতে হোৱাৰ কাৰণে মই চাবলৈও গ'লোঁ ৰেল ষ্টেচনটো। আপোনালোকক দেখামেই, ভিডিঅ'টো কণ্টিনিউ কৰিলে আপোনালোকে ভালদৰে চাবলৈ পাব। ব্লগটো শেষলৈকে চাই থাকিব। এয়া এতিয়া আমি যাবলৈ ওলাইছোঁ বালাজী মন্দিৰ, আৰু ক'ত ক'ত যাওঁ আপোনালোকক সকলোখিনি দেখাই থাকিম। এতিয়া আমি ৰেল ষ্টেচনটো চাওঁ ব'লক। ইয়াতে ভাল পাইছে ঘূৰি, ঘৰত এতিয়া পঢ়িবও নালাগে হয় নাই, পঢ়িবলগীয়া হোৱা নাই।
আমি আহি পোৱালে বালাজী মন্দিৰ বন্ধেই কৰি দিয়ে, যিহেতু আমাৰ অঞ্চল 6:30 বজালৈকে হৈয়ে আছে। তাৰপিছতে 7:30 মানত আমি ওলাই আহিছোঁ নেকি। তাৰপিছতে দেখিছোঁহি বালাজী মন্দিৰ বন্ধ। যিহেতু সন্ধিয়া লগা সময়খনত বালাজী মন্দিৰত দৰ্শন কৰিলে বহুত বেছি ভাল লাগে, বহি থাকিয়ে ভাল লাগে। ইয়াৰ আগৰ পৰা আহোঁতো আমি সেই বালাজী মন্দিৰত বহুত দেৰি সন্ধিয়া তুমনৰ মই বহি আছিলোঁ। বোলো ভাল লাগিলেহেঁতেন অঞ্চল এবাৰ ফাৰ্ষ্ট টাইম আহিলেহেঁতেন বালাজী মন্দিৰ, কিন্তু সেইটো নুঠিলগৈ। এতিয়া আমি গুচি আহিলোঁ। সেইটো কাৰণে চিটি চেণ্টাৰ মল অলপ ঘূৰিলোঁ মেলিলোঁ, চালোঁ কৰিলোঁ। যিহেতু আমি 15 আগষ্টৰ পিছতে গৈছোঁ, সেইটো কাৰণে তাৰ এটা ধুনীয়া থিম বনাই থৈ দিছে, সেইটো কাৰণে ভাল লাগিলে গৈ।